নমস্কাৰ D24 লাইভ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। আন এক খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা। উজনিত নগাই চলালে উচ্ছেদ, মেৰাপানীত ৮৩টা পৰিয়ালত নগাই চলালে জৰীপ। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকলৈ সবিস্তাৰে লৈ আহিছো। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক দিব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ। উজনিত নগাই চলালে উচ্ছেদ, মেৰাপানীত ৮৩টা পৰিয়ালত নগাই চলালে জৰীপ। মেৰাপানীৰ ভেলৌগুৰি জয়পুৰত জনসাধাৰণৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে। নাগালেণ্ড প্ৰশাসনৰ বহু লোক উপস্থিত হৈ চলালে এই জৰীপ। মেৰাপানীৰ জনতাক বলপূৰ্বকভাৱে বিচাৰিছিল আধাৰ কাৰ্ড। অসমৰ জনতাৰ জৰীপ চলাবলৈ নাগালেণ্ড প্ৰশাসনৰ অধিকাৰ ক'ত বুলি প্ৰশ্ন কৰিছিল স্থানীয় লোকে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত এই জৰীপ চলিছে বুলি নগাই কৰিলে মন্তব্য। আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া মেৰাপানীত চেপা উত্তেজনা হোৱা পৰিলক্ষিত হৈছে। মেৰাপানী থানাত লিখিত অভিযোগ দাখিল কৰিছে স্থানীয় ৰাইজে। পুনৰবাৰ আপোনালোকক জনাইছো, এবাৰ নগাই উজনিত চলাব উচ্ছেদ, মেৰাপানীত ৮৩টা পৰিয়ালত নগাই চলালে জৰীপ। মেৰাপানী থানাত এতিয়া অভিযোগ দাখিল কৰিছে স্থানীয় লোকে। সমগ্ৰ ঘটনাক লৈ এক হাহাকাৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে। মেৰাপানীত চেপা উত্তেজনা হোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত এই জৰীপ চলিছে বুলি নগাই মন্তব্য কৰিছে। কিন্তু অসমৰ জনতাৰ জৰীপ চলাবলৈ নাগালেণ্ড প্ৰশাসনৰ অধিকাৰ ক'ত বুলি প্ৰশ্ন উত্থাপন কৰিছে এতিয়া স্থানীয় ৰাইজে। মেৰাপানীৰ জনতাক বলপূৰ্বকভাৱে বিচাৰিছিল আধাৰ কাৰ্ড। আৰু ইয়াৰ পিছতেই পৰিলক্ষিত হৈছিল যে ৮৩টা পৰিয়ালত তেওঁলোকে জৰীপ চলাইছিল। উজনিত এতিয়া নগাই চলাব উচ্ছেদ, মেৰাপানীৰ ভেলৌগুৰিত জয়পুৰৰ সাধাৰণ জনতাৰ মাজত হাহাকাৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে। নাগালেণ্ড প্ৰশাসনৰ বহু লোক উপস্থিত হৈ চলালে এই জৰীপ। মানে আমাৰ ঘৰে ঘৰে সোমাই পেলাই আনি আধাৰ বিচাৰিছিলে। আধাৰ বিচাৰোতে কিছুমান মানুহে ১০-১২ ঘৰমান দিছিলে। দিয়াৰ পিছত আকৌ আমাক ফোন কৰিলে গাঁৱৰ মানুহে, আমি সিহঁতক ৰখিলোঁ। ইখন মানে দুখন ১ নম্বৰ ২ নম্বৰ আমাৰ গাঁও আছে। তেতিয়া ১ নম্বৰলৈ সোমাই আহিলে, তেতিয়া আমি ৰখাই পেলাই নি আৰু তেহেঁতক সুধিলোঁ যে আপোনালোকে কি কাৰণে এইটো আধাৰ বিচাৰি আছে। তেখেতে ক'লে যে মানে চেণ্ট্ৰেল চৰকাৰে বোলে আমাক অৰ্ডাৰ দিছে আমাক হেৰি কৰিবলৈ। তেতিয়া আমি ক'লোঁ চেণ্ট্ৰেল চৰকাৰে যদি আপোনালোকক এইটো কৈছে, তেতিয়া চেণ্ট্ৰেল চৰকাৰৰ মানুহবিলাক ক'ত গ'ল? তেতিয়া ক'লে যে নাই বোলে নগালেণ্ড চৰকাৰেহে কৈছে বোলে। এতিয়া নগালেণ্ড চৰকাৰে আকৌ আমাৰ আধাৰ বিচাৰিবলৈ আপোনালোকে কোনে অধিকাৰ দিলে? সেইষাৰ কথা কওঁতে ক'লে লাষ্টত বোলে ডাঙৰ চাহেবে দিছে বুলি কৈছে। এতিয়া ডাঙৰ চাহেবেতো আমাকতো একো চাই দিয়া নাই, আমাৰ দুখ দিগদাৰ সমস্যাবিলাকতো ডাঙৰ চাহেবে চোৱা নাই। তেতিয়া সি আমাৰ এই হেৰি আধাৰ বিচাৰিবলৈ তাৰ একো কাম নাই নহয়, তেনেকুৱা বুলি ক'লোঁ। তেতিয়া আৰু সেইটো পিছত আমাৰ সংগঠনৰ মানুহখিনি গোট খালে। সেই গোট খোৱাৰ পিছত আকৌ আমাৰ সংগঠনৰ মানুহখিনি কিছুমানে ক'লে যে এতিয়া এই হেৰি আধাৰবিলাক ডিলেট কৰ, নহ'লে পুলিচ আনি এৰেষ্ট কৰাম বুলি কোৱা দেখি মানে এই নগাখিনি সেইখিনি ডিলেট কৰিলে। সম্পূৰ্ণকৈ ডিলেট হ'ল নে নহ'ল এইটোতো আমি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ দেখাতে সিহঁতি ডিলেট কৰি দিছে। ১০-১২ ঘৰমান হ'ব। ১০-১২ ঘৰমান এনেকুৱা সিহঁতি। আমাৰ তাত মুঠতে ৮৩ ঘৰ মানুহ আছে। ৮৩ ঘৰ ভিতৰত মানে ১০-১২ ঘৰ মানুহ মানে আধাৰটো আজি লৈছিলে। আগতো তেনেকুৱা লৈ গৈছে বুলি কোৱা শুনিছোঁ। আমিতো সেইটো টাইমত পথাৰত কাম কৰি আছিলোঁ, আমি খবৰটো নাপালোঁ। নহ'লে সেইটো টাইমতে আমি ধৰিলোঁ হয়। তাৰপিছত চেঞ্চিছ কৰি গৈছে, ঘৰ পিয়ল কৰি গৈছে সিহঁতি। তেতিয়াও আমি এই পথাৰত আছিলোঁ, এই মাইকী মানুহকেইটা থাকোঁতে মানে সিহঁতি আহি পেলানি। এতিয়া আজি আমি আহি পেলানি থানাত মানে এজাহাৰ এটা দি থৈ গৈছোঁ, যাতে আৰু তেনেকৈ আকৌ আজি ৰাতি সোমাব পাৰে নেকি নগাখিনি, বা কালি পৰহিও আকৌ এনেকৈ সোমাই পেলানি যাতে নকৰক। আমি পুলিচ প্ৰশাসনৰ পৰা মানে প্ৰটেকশ্যন এটা বিচাৰি আহিছিলোঁ। জয়পুৰ ভেলৌগুৰিত আজি মানে নগা দুজন আহিছিলে। এই নগা দুজনে মানে আমাৰ ঘৰে ঘৰে সোমাই পেলানি আধাৰ বিচাৰিছিলে। আধাৰ বিচাৰোতে কিছুমান মানুহে ১০-১২ ঘৰমান দিছিলে। দিয়াৰ পিছত আকৌ আমাক ফোন কৰিলে গাঁৱৰ মানুহে, আমি সিহঁতক ৰখিলোঁ। ইখন মানে দুখন ১ নম্বৰ ২ নম্বৰ আমাৰ গাঁও আছে। তেতিয়া ১ নম্বৰলৈ সোমাই আহিলে, তেতিয়া আমি ৰখাই পেলাই নি আৰু তেহেঁতক সুধিলোঁ যে আপোনালোকে কি কাৰণে এইটো আধাৰ বিচাৰি আছে। তেখেতে ক'লে যে মানে চেণ্ট্ৰেল চৰকাৰে বোলে আমাক অৰ্ডাৰ দিছে আমাক হেৰি কৰিবলৈ। তেতিয়া আমি ক'লোঁ চেণ্ট্ৰেল চৰকাৰে যদি আপোনালোকক এইটো কৈছে, তেতিয়া চেণ্ট্ৰেল চৰকাৰৰ মানুহবিলাক ক'ত গ'ল? তেতিয়া ক'লে যে নাই বোলে নগালেণ্ড চৰকাৰেহে কৈছে বোলে। এতিয়া নগালেণ্ড চৰকাৰে আকৌ আমাৰ আধাৰ বিচাৰিবলৈ আপোনালোকে কোনে অধিকাৰ দিলে? সেইষাৰ কথা কওঁতে ক'লে লাষ্টত বোলে ডাঙৰ চাহেবে দিছে বুলি কৈছে। এতিয়া ডাঙৰ চাহেবেতো আমাকতো একো চাই দিয়া নাই, আমাৰ দুখ দিগদাৰ সমস্যাবিলাকতো ডাঙৰ চাহেবে চোৱা নাই। তেতিয়া সি আমাৰ এই হেৰি আধাৰ বিচাৰিবলৈ তাৰ একো কাম নাই নহয়, তেনেকুৱা বুলি ক'লোঁ। তেতিয়া আৰু
সেইটো পিছত আমাৰ সংগঠনৰ মানুহখিনি গোট খালে, সেই গোট খোৱাৰ পিছত আকৌ আমাৰ সংগঠনৰ মানুহখিনি কিছুমানে ক'লে যে এতিয়া এই আধাৰবিলাক ডিলেট কৰ, নহ'লে পুলিচ আনি এৰেষ্ট কৰাম বুলি কোৱা দেখি মানে এই নগাখিনি সেইখিনি ডিলেট কৰিলে। সম্পূৰ্ণকৈ ডিলেট হ'ল নে নহ'ল এইটোতো আমি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ দেখাতে সিহঁতি ডিলেট কৰি দিছে। 10-12 ঘৰমান হ'ব, 10-12 ঘৰমান এনেকুৱা সিহঁতি। আমাৰ তাত মুঠতে 83 ঘৰ মানুহ আছে। 83 ঘৰ ভিতৰত মানে 10-12 ঘৰ মানুহ মানে আধাৰটো আজি লৈছিলে। আগতো তেনেকুৱা লৈ গৈছে বুলি কোৱা শুনিছোঁ। আমিতো সেইটো টাইমত পথাৰত কাম কৰি আছিলোঁ, আমি খবৰটো নাপালোঁ, নহ'লে সেইটো টাইমতে আমি ধৰিলোঁ হয়। তাৰপিছত চেঞ্চিছ কৰি গৈছে, ঘৰ বিয়ল কৰি গৈছে সিহঁতি। তেতিয়াও আমি এই পথাৰত আছিলোঁ, এই মাইকী মানুহকেইটা থাকোঁতে মানে সিহঁতি আহি পেলানি। এতিয়া আজি আমি আহি পেলানি থানাত মানে এজাহাৰ এটা দি থৈ গৈছোঁ, যাতে আৰু তেনেকৈ আকৌ আজি ৰাতি সোমাব পাৰে নেকি নগাখিনি, বা কালি পৰহিও আকৌ এনেকৈ সোমাই পেলানি যাতে নকৰক। আমি পুলিচ প্ৰশাসনৰ পৰা মানে প্ৰটেকশ্যন এটা বিচাৰি আহিছিলোঁ। জয়পুৰ ভেলগুৰিত আজি মানে নগা দুজন আহিছিলে। এই নগা দুজনে মানে আমাৰ ঘৰে ঘৰে সোমাই পেলানি আধাৰ বিচাৰিছিলে। তো আধাৰ বিচাৰোঁতে কিছুমান মানুহে 10-12 ঘৰমান দিছিলে। দিয়াৰ পিছত আকৌ আমাক ফোন কৰিলে গাঁৱৰ মানুহে, আমি সিহঁতক ৰখিলোঁ। ইখন মানে 1 নম্বৰ 2 নম্বৰ আমাৰ গাঁও আছে। যেতিয়া 1 নম্বৰলৈ সোমাই আহিলে তেতিয়া আমি ৰখাই পেলানি আৰু তেহেঁতক সুধিলোঁ যে আপোনালোকে কি কাৰণে এইটো আধাৰ বিচাৰি আছে। তেখেতে ক'লে যে মানে চেণ্ট্ৰেল চৰকাৰে বোলে আমাক অৰ্ডাৰ দিছে আমাক হেৰি কৰিবলৈ। তেতিয়া আমি ক'লোঁ চেণ্ট্ৰেল চৰকাৰে যদি আপোনালোকক এইটো কৈছে তেতিয়া চেণ্ট্ৰেল চৰকাৰৰ মানুহবিলাক ক'ত গ'ল? তেতিয়া ক'লে যে নাই বোলে নগালেণ্ড চৰকাৰেহে কৈছে বোলে। এতিয়া নগালেণ্ড চৰকাৰে আকৌ আমাৰ আধাৰ বিচাৰিবলৈ আপোনালোকে কোনে অধিকাৰ দিলে? সেইষাৰ কথা কওঁতে ক'লে লাষ্টত বোলে ডাঙৰ চাহেবে দিছে বুলি কৈছে। ডাঙৰ চাহেবেতো আমাকতো একো চাই দিয়া নাই, আমাৰ দুখ দিগদাৰ সমস্যাবিলাকতো ডাঙৰ চাহেবে চোৱা নাই। তেতিয়া সি আমাৰ এই আধাৰ বিচাৰিবলৈ তাৰ একো কাম নাই নহয়, তেনেকুৱা বুলি ক'লোঁ। তেতিয়া আৰু সেইটো পিছত আমাৰ সংগঠনৰ মানুহখিনি গোট খালে, সেই গোট খোৱাৰ পিছত আকৌ আমাৰ সংগঠনৰ মানুহখিনি কিছুমানে ক'লে যে এতিয়া এই আধাৰবিলাক ডিলেট কৰ, নহ'লে পুলিচ আনি এৰেষ্ট কৰাম বুলি কোৱা দেখি মানে এই নগাখিনি সেইখিনি ডিলেট কৰিলে। সম্পূৰ্ণকৈ ডিলেট হ'ল নে নহ'ল এইটোতো আমি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ দেখাতে সিহঁতি ডিলেট কৰি দিছে। 10-12 ঘৰমান হ'ব, 10-12 ঘৰমান এনেকুৱা সিহঁতি। আমাৰ তাত মুঠতে 83 ঘৰ মানুহ আছে। 83 ঘৰ ভিতৰত মানে 10-12 ঘৰ মানুহ মানে আধাৰটো আজি লৈছিলে। আগতো তেনেকুৱা লৈ গৈছে বুলি কোৱা শুনিছোঁ। আমিতো সেইটো টাইমত পথাৰত কাম কৰি আছিলোঁ, আমি খবৰটো নাপালোঁ, নহ'লে সেইটো টাইমতে আমি ধৰিলোঁ হয়। তাৰপিছত চেঞ্চিছ কৰি গৈছে, ঘৰ বিয়ল কৰি গৈছে সিহঁতি। তেতিয়াও আমি এই পথাৰত আছিলোঁ, এই মাইকী মানুহকেইটা থাকোঁতে মানে সিহঁতি আহি পেলানি। এতিয়া আজি আমি আহি পেলানি থানাত মানে এজাহাৰ এটা দি থৈ গৈছোঁ, যাতে আৰু তেনেকৈ আকৌ আজি ৰাতি সোমাব পাৰে নেকি নগাখিনি, বা কালি পৰহিও আকৌ এনেকৈ সোমাই পেলানি যাতে নকৰক। আমি পুলিচ প্ৰশাসনৰ পৰা মানে প্ৰটেকশ্যন এটা বিচাৰি আহিছিলোঁ। জয়পুৰ ভেলগুৰিত আজি মানে নগা দুজন আহিছিলে। এই নগা দুজনে মানে আমাৰ ঘৰে ঘৰে সোমাই পেলানি আধাৰ বিচাৰিছিলে। তো আধাৰ বিচাৰোঁতে কিছুমান মানুহে 10-12 ঘৰমান দিছিলে। দিয়াৰ পিছত আকৌ আমাক ফোন কৰিলে গাঁৱৰ মানুহে, আমি সিহঁতক ৰখিলোঁ। ইখন মানে 1 নম্বৰ 2 নম্বৰ আমাৰ গাঁও আছে। যেতিয়া 1 নম্বৰলৈ সোমাই আহিলে তেতিয়া আমি ৰখাই পেলানি আৰু তেহেঁতক সুধিলোঁ যে আপোনালোকে কি কাৰণে এইটো আধাৰ বিচাৰি আছে। তেখেতে ক'লে যে মানে চেণ্ট্ৰেল চৰকাৰে বোলে আমাক অৰ্ডাৰ দিছে আমাক হেৰি কৰিবলৈ। তেতিয়া আমি ক'লোঁ চেণ্ট্ৰেল চৰকাৰে যদি আপোনালোকক এইটো কৈছে তেতিয়া চেণ্ট্ৰেল চৰকাৰৰ মানুহবিলাক ক'ত গ'ল? তেতিয়া ক'লে যে নাই বোলে নগালেণ্ড চৰকাৰেহে কৈছে বোলে। এতিয়া নগালেণ্ড চৰকাৰে আকৌ আমাৰ আধাৰ বিচাৰিবলৈ আপোনালোকে কোনে অধিকাৰ দিলে? সেইষাৰ কথা কওঁতে ক'লে লাষ্টত বোলে ডাঙৰ চাহেবে দিছে বুলি কৈছে। ডাঙৰ চাহেবেতো আমাকতো একো চাই দিয়া নাই, আমাৰ দুখ দিগদাৰ সমস্যাবিলাকতো ডাঙৰ চাহেবে চোৱা নাই। তেতিয়া সি আমাৰ এই আধাৰ বিচাৰিবলৈ তাৰ একো কাম নাই নহয়, তেনেকুৱা বুলি ক'লোঁ। তেতিয়া আৰু সেইটো পিছত আমাৰ সংগঠনৰ মানুহখিনি গোট খালে, সেই গোট খোৱাৰ পিছত আকৌ আমাৰ সংগঠনৰ মানুহখিনি কিছুমানে ক'লে যে এতিয়া এই আধাৰবিলাক ডিলেট কৰ, নহ'লে পুলিচ আনি এৰেষ্ট কৰাম বুলি কোৱা দেখি মানে এই নগাখিনি সেইখিনি ডিলেট কৰিলে। সম্পূৰ্ণকৈ ডিলেট হ'ল নে নহ'ল এইটোতো আমি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ দেখাতে সিহঁতি ডিলেট কৰি দিছে। 10-12 ঘৰমান হ'ব, 10-12 ঘৰমান এনেকুৱা সিহঁতি। আমাৰ তাত মুঠতে 83 ঘৰ মানুহ আছে।
তো 83 ঘৰ ভিতৰত মানে 10-12 ঘৰ মানুহৰ মানে আধাৰটো আজি লৈছিলে। আগতো তেনেকুৱা লৈ গৈছে বুলি কোৱা শুনিছোঁ। আমিতো সেইটো টাইমত পথাৰত কাম কৰি আছিলোঁ, আমি খবৰটো নাপালোঁ, নহ'লে সেইটো টাইমতে আমি ধৰিলোঁ হয়। তাৰপিছত চেঞ্চিছ কৰি গৈছে, ঘৰ বিয়ল কৰি গৈছে সিহঁতি। তেতিয়াও আমি এই পথাৰত আছিলোঁ, এই মাইকী মানুহকেইটা থাকোঁতে মানে সিহঁতি আহি পেলানি। এতিয়া আজি আমি আহি পেলানি থানাত মানে এজাহাৰ এটা দি থৈ গৈছোঁ, যাতে আৰু তেনেকৈ আকৌ আজি ৰাতি সোমাব পাৰে নেকি নগাখিনি।